যাব অতি সোনকালে আহি আছে যোনসকলে চাকৰিৰ কাৰণে দৌৰি আছে বৰ্তমান আৰু বা যোনবোৰ চাকৰিৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে মই পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে একদম স্পেচিয়েলি এইটো এটা ভিডিঅ' কিয় মাতিছিলি ক মানে আমাৰ ডাবিঙত আৰু এইফালে আমাৰ বাস্তৱ আছে লগত আৰু এইফালে আমাৰ এখেত আছে পানী খাইছে মানে মাত স্পষ্ট নুফুটে চাই দিয়া তুমি কেনেকুৱা অনুভৱ আপোনালোকে দেখিছে পূৰা এইটো চাওক তাই ভিডিঅ' বনাইছে এইটো দেখিছে আপোনালোকে এইটো নাচন চাওক নাচন এইটো চাওক ভিডিঅ' নাচন চাওক বোলে ভিডিঅ' জীৱনত বনাই পাইছেনে ক'ব কমেণ্ট এটা কৰিব গাইজ সেইফালে ডাবিং দি আছে আৰু মই ইয়াত ধুনীয়াকৈ বহি আছোঁ মানে কুকুৰ আৰু কিবা কিবি মেকুৰী চেকুৰে মানে চিঞৰি থাকেতো সিহঁতক খেদিবৰ কাৰণে মই ইয়াত বহি আছোঁ এতিয়ালৈকে বৰ্তমান বাৰু সিহঁতি ভকা নাই গাইজ আমাৰ এখেতে পূৰা মানে মেছেজত লাগি আছে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে পূৰা শুই আৰু ন কেনেকুৱা গাৰ্লফ্ৰেণ্ডৰ খবৰ ঠিকেই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে মইহে ছিংগুল আছোঁ আৰু আমাৰ ডাবিং দি থাকোঁতে এখেতনে গোটেই ডাবিঙৰ ছেটটোৱে উৰুৱাই লৈ গ'ল মানে ইয়াৰ মানে এখেতৰ বেয়া দুখ আৰু মানে মোৰতো গভীৰ দুখ ইমানখিনি কষ্ট কৰি আহিছোঁ ৰাতি এতিয়া 1টা বাজিছে ইমানখিনি কষ্ট মত তাই এতিয়া ঘৰত নাথাকে মানে সেই বুলি আমি মানে পটককৈ কৰিছোঁ কামটো তাই আকৌ কামটো বঢ়াইছে মানে যিমান পাৰিছে বঢ়াইছে আৰু এখেতৰতো আৰু কি আৰু গাৰ্লফ্ৰেণ্ডৰ লগত আৰু লাগি আছে আৰু ফাইনেলি এতিয়া আপোনালোকে দেখিছে 12টা বাজি গ'ল এতিয়া 12টা বাজি গ'ল আমি 12টালৈকে এতিয়া মানে ডাবিং দিয়ে আছোঁ গাইজ এইফালে ডাবিং দিয়ে আছে দেখিছে আপোনালোকে দেখিছে আমাৰ এইফালে ছেটআপ ইয়াতে আমাৰ কৰি আছে কামবোৰ গাইজ এতিয়া বৰ্তমান কেইটা বাজিলে 12:30 বাজি গ'ল এতিয়া তাই ডাবিংটো মানে অলৰেডি হৈ গৈছে এতিয়া মোৰতো আজি নিদিওঁ আজি কাৰণ টোপনি ক্ষতি হ'ব যে সেইকাৰণে বা নিদিওঁ কাৰণ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ কি ক'ব লাগে কৈ দিয়া ফিল্মখন আহিব সকলোৱে আদৰি ল'ব মৰমত লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আৰু সকলোৱে মৰম দিছে বেলেগ একো নালাগে আপোনালোকে যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক তেতিয়াহে আমাৰ মানে ভাল লাগে চাই কেনেকুৱা লাগে জনাব কেনেকুৱা লাগিছে কমেণ্ট কৰিব যদি এক্টিং ভাল হোৱা নাই সেয়াও ক'ব যে এইটো এনেকৈ কৰিব ফাৰ্ষ্ট টাইম কৰিছোঁ বেয়া হ'বও পাৰে তাত ক্ষমা বিচাৰিছোঁ ঠিক আছে বাই বাই জংকা প্ৰডাকশ্যন ইউটিউব চেনেল আৰু যদি ফেচবুকত চাই জংকা প্ৰডাকশ্যন পাব আৰু ইনষ্টাটো আছে আমাৰ জংকা প্ৰডাকশ্যন 1 বুলি আছে 1 নে 2 বুলি আছে হে এটা হয় আৰু আপোনালোকে ইউটিউবত যাব অতি সোনকালে আহি আছে যোনসকলে চাকৰিৰ কাৰণে দৌৰি আছে বৰ্তমান আৰু বা যোনবোৰ চাকৰিৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে মই পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে একদম স্পেচিয়েলি এইটো এটা ভিডিঅ' আপোনালোকৰ বাবে আপোনালোকে যিমান পাৰে সেই ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব কাৰণ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি মানে সেইখন আমি প্ৰস্তুত কৰি তুলিছোঁ আৰু আশা কৰোঁ আপোনালোকে সেই ফিল্মখন আমাৰ চুটি ছবিখন মৰম স্নেহ আশীৰ্বাদ আৰু যিমান পাৰিব আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবচোন কাৰণ আমাৰ বহুত কষ্ট জড়িত হৈ আছে আপোনালোকৰ কাৰণে বিশেষ এটা কাৰণত আপোনালোকক এই বাৰ্তাটো প্ৰেৰণ মানে দিছোঁ আৰু সেয়েহে 3টা বাজি গৈছে আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ কাৰণ ভাল বাৰ্তা এটা দিবলৈ চবৰে মন যায় কাৰণ এতিয়া চলি আছে এতিয়া প্ৰস্তুতি চলি আছে চবৰে গড ব্লেছ ইউ ভগৱানে আপোনালোকক মংগল কৰক আশা কৰোঁ আমাকো মংগল কৰি দিয়ে আৰু আপোনালোকে যাতে যিমান কৰে শ্বেয়াৰ কৰক বাই গাইজ আজি নেক্সট ডাবিং মানে মোৰ বিশেষকৈ মোৰ আজি ডাবিং আৰু লগত আছে মোৰ সতীৰ্থসকল বৰ্তমান সিহঁতি পূৰা শুই আছে আৰু মই ডাবিং দি আছোঁ কি ক'ম মানে টোপনি বেয়া ধৰিছে তাতে ৰাতিপুৱাই মই যাব লাগিব ক'লে পথাৰলৈ যাব লাগিব ৰাতিপুৱা 4টা বজাত কাইলৈ মানে বোকা দিব বেয়া চিন্তা এতিয়া টোপনি ক্ষতি হ'ব এতিয়া 2টাই বাজিলে এতিয়া আজি নুশুৱেই নেকি ভাবিছোঁ মই কি যে কৰোঁ ঈশ্বৰ মোৰ এই জীৱনটো এনেকুৱা গাইজ
এসব পুৰা টোপনিত আছে, পুৰা টোপনি। আৰু এইফালে শুই আছে এখেত পুৰা শুই আছে। আৰু এসব টোপনি নিচাত থাকিব পৰা নাই। চবেই মানে এতিয়া বৰ্তমান শুই গ'ল। এতিয়া মই এতিয়া ডাভিং দিব লগা হৈছে। 3টামান বাজি গ'ল এতিয়া বৰ্তমান। আৰু মানে এতিয়া উপায় নাই, নিজৰ কৰ্ম যেতিয়া কৰিবই লাগিব, কাৰণ সিহঁতৰ নাই যে বিন্দাছ শুই গৈছে। এতিয়া উপায় নাই, তেনেকেই দি আছোঁ নিজৰ বস্তু যেতিয়া নিজে হেণ্ডেলটো কৰিবই লাগিব ন। আনৰ ওপৰতো ভৰসা কৰি থাকিলে নহ'ব। আনৰ ওপৰত ভৰসা কৰিলে মোৰ সেনেকেই থাকিব, পিছত গৈ ডাভিং চাভিং একো নহ'ব, ৰাইজেও ভাল নাপাব। সেইকাৰণে কষ্ট কৰিছোঁ আপোনালোকৰ বাবে। সেয়েহে আশা কৰিছোঁ আপোনালোকে আমাৰ ৰচোন, চাকৰি ইণ্টাৰভিউ দিয়ে আছোঁ দেখোন। কেনেবাকৈ চাকৰি এটা হ'লে তেতিয়া বিয়াৰ কথা ভাবিম। তই চাকৰি গাইছ, ইয়াৰ অৱস্থা চাওক, দুবস্থা হৈ গৈছে। ইয়াৰ অৱস্থা চাওক, এইজন লোক অ' না শুনচোন, এইজনী কেলা